লণ্ডনৰ পৰা শৈক্ষিক বাৰ্তা অসম সন্তান বেৰিষ্টাৰ ইলিয়াছ হুছেইন আনচাৰী অসমৰ পৰা ছাত্ৰ-ছাত্ৰী উচ্চ শিক্ষাৰ বাবে ইউৰোপত বা বাহিৰত পঢ়িব বিচাৰিলেও ভাল খবৰ কিয়নো অসম গৌৰৱ ইলিয়াছে দিব পৰামৰ্শ বিৰতে অসমৰ উচ্ছেদ প্ৰসংগত দিলে মন্তব্য উচ্চলিত পৰিয়ালৰ পৰা উচ্চ শিক্ষাৰ বাবে বাহিৰৰ দেশত যাতে পঢ়িব পাৰে তাৰ বাবে কৰিব বিশেষ চেষ্টা লগতে মিয়াৰ সন্তানসকলে বাহিৰত উচ্চ শিক্ষা গ্ৰহণ কৰি সফলতাৰে ৰাজ্য তথা দেশৰ নাম উজ্বলাই তোলক বুলি সপোন বেৰিষ্টাৰ ইলিয়াছ হুছেইন আনচাৰী ইতিমধ্যে উচ্চ শিক্ষাত সফলতাৰ ভাল ফলাফল দেখুৱাৰ বাবে ইলিয়াছ কঢ়িয়াইছে অসমৰ সুনাম আলহামদুলিল্লাহ আজি ইউনিভাৰ্চিটি অফ পৰ্টছমাউথৰ গ্ৰেজুৱেশ্যন চেৰিমনি আছিলে আপোনাৰ মোৰ একাডেমিক ফাৰ্ষ্ট ষ্টেপ কমপ্লিট হ'ল ইয়াৰ পিছত বা ট্ৰেইনিং কোৰ্স যেটো বেৰিষ্টাৰ ট্ৰেইনিং কোৰ্স আৰু লিংকন ইন মেম্বাৰশ্বিপ ষ্টাৰ্ট হ'ব যে নহওক মোৰ বহুত এক্সপিৰিয়েঞ্চ হৈছে 2023 ৰ পৰা আজিলৈকে ইংলেণ্ডত বা ইউৰোপৰ ক্লাছমেটৰ লগত বা প্লাছ এছিয়া নৰ্থ আমেৰিকা সাউথ আমেৰিকা পৃথিৱীৰ বিভিন্ন ঠাইৰ পৰা ইয়াত পঢ়িবলৈ আহিছিলে আজি ভাল লাগিছে আৰু মোৰো বহুত ভাল লাগিছে এক্সপিৰিয়েঞ্চ হয় লাইব্ৰেৰী ইস্তেমাল কৰিলোঁ জিম চেণ্টাৰ আছে সুইমিং এৰিয়া আছে আৰু বহুত ইম্পৰ্টেণ্ট চিজ হ'ল আপোনাৰ হোষ্টেল যেটো এক্সপিৰিয়েঞ্চ হয় যে নহওক যিসকল ষ্টুডেণ্টে ইউকেত পঢ়িবলৈ আহিব বিচাৰে জানুৱাৰী ইনটেক বা জুন জুলাই ইনটেক বা ছেপ্টেম্বৰ ইনটেক অহা বছৰত নিশ্চয় মই কপাৰেশ্যন আৰু গাইডেন্স কৰিম আৰু মোৰ ড্ৰিম হ'ল অসমৰ পৰা নিয়াৰলি চুকে কোণে অসমৰ বিভিন্ন ঠাইৰ পৰা নিয়াৰলি 500 ষ্টুডেণ্টছ যাতে ইউৰোপত আহি সেটেল হ'ব পাৰে বা ইউৰোপত আহি নিজৰ ক্ৰিয়েটিভিটি নিজৰ স্কিল নিজৰ একাডেমিকৰ দ্বাৰা অসমৰ নাম পুৰা হিন্দুস্তানৰ নাম যাতে ৰোশন কৰিব পাৰে সেইকাৰণে মই নিশ্চয় অহা কেইবছৰ মই কোশিশ কৰিম যাতে অসমৰ চুকে কোণৰ পৰা বিভিন্ন ডিপাৰ্টমেণ্ট কেমিষ্ট্ৰি বায়'লজি ফিজিক্স মেথমেটিক্স বা জাৰ্নালিজম বা আপোনাৰ হিউমেন ৰাইটছ বা ল বা বিভিন্ন ডিপাৰ্টমেণ্টৰ পৰা আহি যাতে ইয়াত একাডেমিক ফলৰাইজ কৰিব পাৰে অসমৰ নাম উজ্বলাব পাৰে হিন্দুস্তানৰ নাম যাতে উজ্বলাব পাৰে বিশ্বৰ বুকত 2 নম্বৰ কথাটো হ'ল বিশেষকৈ অসমৰ পৰা এতিয়া যেটো আপোনাৰ উচ্ছেদ হৈ আছে আপোনাৰ সেই উচ্ছেদ ফেমিলিৰ পৰা নিশ্চয় মই কোশিশ কৰিম কিছুমান ষ্টুডেণ্ট ইংলেণ্ডত সুইজাৰলেণ্ডত নেদাৰলেণ্ডত আপোনাৰ ডেনমাৰ্কত সুইডেনত স্পেইন পৰ্তুগালত ফ্ৰান্সত আৰু বিশেষকৈ লণ্ডনত হায়াৰ ষ্টাডিৰ কাৰণে মাষ্টাৰ ডিগ্ৰী বা পিএইচডিৰ কাৰণে বা হিউমেন ৰাইটছৰ বা লৰ কাৰণে কিবা ষ্টুডেণ্ট আনি ইয়াত নিশ্চয় মই আপোনাৰ হায়াৰ ষ্টাডিৰ কাৰণে মই চেষ্টা কৰিম কোশিশ কৰিম মই নিশ্চয় যোগাযোগ কৰিম লগতে অসমৰ নাম যাতে সেইসকল ষ্টুডেণ্ট উচ্ছেদে ভিক্টিমছ ষ্টুডেণ্টছবিলাকে যাতে আপোনাৰ অসমৰ নাম পুৰা ভাৰতবৰ্ষৰ নাম নিজৰ স্কিল ক্ৰিয়েটিভিটি আৰু নিজৰ ৰিচাৰ্চৰ দ্বাৰা নিজৰ ক্ৰিয়েটিভিটিৰ দ্বাৰা যাতে অসমৰ নাম পুৰা ভাৰতবৰ্ষৰ নাম যাতে ৰোশন কৰিব পাৰে খিলঞ্জীয়া মিয়াসকল হিন্দুস্তানী মিয়া ভাইসকলে যাতে অসমৰ নাম ভাৰতবৰ্ষৰ নাম পুৰা বিশ্বৰ বুকুত যাতে উজ্বলাব পাৰে নিজৰ স্কিল নিজৰ ক্ৰিয়েটিভিটি নিজৰ ৰিচাৰ্চৰ দ্বাৰা নিজৰ বিভিন্ন ধৰণৰ এক্টিভিটিছৰ দ্বাৰা নিজৰ আপোনাৰ ডেভেলপমেণ্টৰ দ্বাৰা যাতে অসমৰ নাম পুৰা বিশ্বৰ বুকুত উজ্বলাব পাৰে ইউনিভাৰ্চিটিত পঢ়া শুনা কৰি বা স্কিল ৰুটত আহি বিভিন্ন ডিপাৰ্টমেণ্ট আইটি হওক যে আপোনাৰ জিপিত হওক জব কৰি যাতে সিহঁতে আকৌ ফাইনেন্সিয়েলি ষ্টেবলিছ হ'ব পাৰে আৰু হিন্দুস্তান বা অসমৰ যেটো আপোনাৰ ইকনমিক ক্ষেত্ৰত যেটো ৰেমিটেন্সত যাতে আপোনাৰ কন্ট্ৰিবিউট কৰিব পাৰে মই নিশ্চয় কোশিশ কৰিম এই ক্ষেত্ৰত অহা 2-3 বছৰ সকলোৱে ভালে থাকক সুস্থ থাকক সবল থাকক থ্যাংক ইউ ভেৰি মাচ